নমস্কাৰ এই মুহূৰ্তত আন এটা খুবেই গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো আসুৰ সদ্য পদত্যাগী সাধাৰণ সম্পাদক শংকৰ জ্যোতি বৰুৱাৰ জামিনত আকৌ পুনৰ মঞ্জুৰ কৰিছে উচ্চ ন্যায়ালয় ইতিমধ্যে গুৱাহাটী উচ্চ ন্যায়ালয়ে জামিন মঞ্জুৰ কৰিছে এক প্ৰকাৰ শংকৰ জ্যোতি বৰুৱালৈ সাময়িক সকাহ গুৱাহাটী উচ্চ ন্যায়ালয় কিয়নো ইয়াৰ পূৰ্বে শংকৰ জ্যোতি বৰুৱাৰ জামিন আবেদন নাকচ কৰিছিল নিম্ন আদালতে আৰু তাৰ লগে লগে এক প্ৰকাৰ নিশ্চিত হৈ পৰিছিল যে যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ কৰা হ'ব পাৰে শংকৰ জ্যোতি বৰুৱাক যিকোনো মুহূৰ্ততে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব পাৰে শংকৰ জ্যোতি বৰুৱাক এই খবৰক লৈ ব্যাপক চৰ্চা আৰম্ভ হৈছিল আৰু সেই শংকৰ জ্যোতি বৰুৱাই পৰৱৰ্তী সময়ত উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল আৰু উচ্চ ন্যায়ালয়ে সাময়িক সকাহ দিছে শংকৰ জ্যোতি বৰুৱালৈ আৰু এই মুহূৰ্তত যি খবৰ আমি লাভ কৰিছো শংকৰ জ্যোতি বৰুৱাৰ জামিন আবেদন এই মুহূৰ্তত মঞ্জুৰ কৰিছে উচ্চ ন্যায়ালয় সবিশেষ নিতকসৰ দৰ্শক শংকৰ জ্যোতি বৰুৱাৰ অন্তৱৰ্তীকালীন জামিন মঞ্জুৰ কৰা হৈছে গুৱাহাটী উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰে জামিন 26 ছেপ্টেম্বৰলৈকে সাময়িক সকাহ শংকৰ জ্যোতি বৰুৱা পূৰ্বে নিম্ন আদালতে নাকচ কৰিছিল শংকৰৰ জামিন আৰু এই মুহূৰ্তত শংকৰ জ্যোতি বৰুৱাৰ জামিন আবেদন মঞ্জুৰ কৰা হৈছে আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰিছে শংকৰ জ্যোতি বৰুৱাৰ জামিন আৰু এই মুহূৰ্তত আমি যে খবৰ জনাই আছো শংকৰ জ্যোতি বৰুৱা আসুৰ সদ্য পদত্যাগী সাধাৰণ সম্পাদক এগৰাকী যুৱতীয়ে তেওঁৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ উত্থাপন কৰিছিল আৰু তাৰ পিছতে বিতৰ্কত সোমাই পৰিছিল পদত্যাগ কৰিছিল শংকৰ জ্যোতি বৰুৱাই অন্তৱৰ্তীকালীন জামিন লাভ কৰিছিল কিন্তু ম্যাদ শেষ হোৱাৰ পাছত পুনৰ জামিন আবেদন কৰিছিল সেই আবেদনত নিম্ন আদালতে জামিন আবেদন খাৰিজ কৰিছিল নাকচ কৰিছিল তাৰ পিছতে এক প্ৰকাৰ চৰ্চা হৈছিল যে শংকৰ জ্যোতি বৰুৱাক যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ কৰা হ'ব পাৰে কিন্তু এই মুহূৰ্তত যি আমি তথ্য লাভ কৰিছো যে অন্তৱৰ্তীকালীন জামিনত মঞ্জুৰি দিছে উচ্চ ন্যায়ালয় আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ে জামিন মঞ্জুৰ কৰিছে শংকৰ জ্যোতি বৰুৱাৰ এক প্ৰকাৰ সাময়িক সকাহ এগৰাকী সদ্য পদত্যাগী ছাত্ৰ নেতালৈ